আমি বহুতখিনি দেখিছোঁ যে কিছুমান মানে যিখিনি মুৰ্গীৰ মাংস বিক্ৰী কৰি থকা হৈছে তাৰে বহুত মুৰ্গীৰ মাংস বেমাৰী আছে মুৰ্গীখিনি, আৰু কিছুমান মৰা মুৰ্গীও আছে যিখিনি তেওঁলোকে বিক্ৰী কৰিছে, সেইখিনি আমি চিজ কৰিছোঁ। সেইখিনি চিজ কৰি আমি লেবত পঠাম, টেষ্টিং কৰিম। তাৰপিছত যিটো ৰিপৰ্ট আহে তাৰ বেচিছত আমি তেওঁলোকক আগন্তুকভাৱে মানে চলাই নিব পাৰে নে নোৱাৰে সেইটো আমি তেওঁলোকক লাইচেঞ্চখন দিম। আমি ইয়াতে বেচিকেলি আমাক এটা কমপ্লেইন ৰেইজ কৰিছিলে হিন্দু পৰিষদ অসমে যে ইয়াতে কিছুমান আপোনাৰ মিট শ্বপছ আছে, মাংসৰ দোকান আছে, মাংসৰ দোকানীবিলাকে আপোনালোকৰ কি বুলি কয় মতা মাইকী টাইপৰ মানে মাংসবিলাক মতাৰ জেগাত মাইকী মাংস বিকি আছিলে তাৰমানে। ত' এইটো বহুত দিনৰ পৰা কমপ্লেইন ৰেইজ কৰি আছিলে। চ' যোৱাকালি আমাৰ তাতে এটা অফিচিয়েল ডকুমেণ্টেড কমপ্লেইন আহিছিলে। ত' সেইটো কমপ্লেইনৰ ভিত্তিত আমাৰ ডিচি ছাৰে এটা জইণ্ট ইনস্পেকশ্যন দিছিলে গোটেই লাইন ডিপাৰ্টমেণ্ট মিলি পেলাই। আমি এজ এ টিম হিচাপে আহি মেলি পেলাই আমাৰ পাঠশালা লোকেলিটি এৰিয়াত যিমানকেইখন মিট শ্বপছ আছে, মিট শ্বপছত গৈ মেলি পেলাই প্ৰত্যেকখন দোকানতে গৈ মেলি পেলাই সিহঁতে বেছিক ষ্টেণ্ডাৰ্ডটো মেইনটেইন কৰি আছে নে নাই সেইখিনি আমি ইনস্পেকশ্যন কৰিছোঁ। প্লাছ লগতে সিহঁতে প্ৰপাৰ ৱেটেজটো মেইনটেইন কৰি আছে নে নাই সেইটো আমি ইনস্পেকশ্যন কৰিছোঁ। হাইজিন মেইনটেইন কৰি আছে নে নাই, লাইচেঞ্চিং যিখিনি এছিমিলেশ্যন আছে সেইখিনি গোটেইখিনি আমি মেইনটেইন কৰিছোঁ। সেইখিনিৰ ওপৰত আমাৰ ইনস্পেকশ্যন এটা কৰা হৈছে আৰু বেচিকেলি আমি প্ৰত্যেকখন দোকানৰ পৰা আপোনাৰ চেম্পল টেষ্টিং হিচাপে অকণমান জাষ্ট আমি চেম্পল মিট কালেকশ্যন কৰিছোঁ যে হয় সেইখিনি ভেটেনাৰী অফিচাৰে চিজ কৰিছে, সেইখিনি নেক্সট FSL কাৰণে পঠোৱা হ'ব। এই যে মানে যিখিনি মাংস বিকি আছে সেই মাংসখিনিত কোনোবা ধৰণৰ বেমাৰ চেমাৰ আছেনে নাই সেইখিনি টেষ্ট কৰা হ'ব। প্লাছ লগতে দুখন দোকানত স্পেচিয়েছলি আমি এখন দোকানত 4টা ডমেষ্টিক চিলিণ্ডাৰ আৰু এখন দোকানত আপোনাৰ 3টা ডমেষ্টিক চিলিণ্ডাৰ উইদাউট ডকুমেণ্টেড গেছ বুক আমি পাইছোঁ। সেইখিনি মই এক্সিকিউটিভ অফিচাৰক ডাইৰেকশ্যন দিছোঁ যে তেখেতে ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ লগত লগ লাগি মেলি পেলাই ডমেষ্টিক চিলিণ্ডাৰখিনি বৰ্তমান চিজ কৰি ৰাখে আনটিল এণ্ড আনলেছ কাষ্টমাৰে যেতিয়ালৈ প্ৰডাকশ্যন কৰিব নোৱাৰে তেতিয়ালৈ চিজাৰত থাকিব। টাইমলি ৰুটিন চেক এনেকৈ দিয়া হ'ব। এতিয়া যিখিনি ডিফল্টাৰ্ছ আছিলে সেই ডিফল্টাৰ্ছক আমি ৱাৰ্ণিং দিয়া হৈছে, বুজোৱা হৈছে। যাৰ লাইচেঞ্চিং নাছিলে সেই লাইচেঞ্চিঙৰ কাৰণে আমি অলৰেডি তেখেতসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে প্ৰপাৰ লাইচেঞ্চখিনি লৈ লওক, প্ৰপাৰ হাইজিন মেইনটেইন কৰি লওক, তেনেকৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰি থাকিব পাৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।